চিলিণ্ডাৰৰ দাম অলপ কমাই দিলে হ'ল, হয়নে নহয়? পাকঘৰটো ফ্ৰী হৈ যাব মোটামুটি। পাকঘৰটো ফ্ৰী লাগিবনে নাই? মামাই অকল পাকঘৰে ফ্ৰী কৰা নাই, লগতে ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ দায়িত্ব মামাই লৈ লৈছে, লৈছেনে নাই? আৰু আজিকালি 1250 টকা সোমোৱাৰ আগৰ পৰা 5 দিনমান আগৰ পৰা 10 তাৰিখে 1250 টকা সোমাই 5 তাৰিখ মানৰ পৰা গিৰিয়েকৰ মৰম বাঢ়ি যায়, যায়নে নাই? বাঢ়েনে নাই? কাৰ কাৰবাৰে হাতৰ চুচাও নাবাঢ়ে নেকি? 9000 সোমোৱাটো 1 মাহমান আগৰ পৰাই মৰম বাঢ়ি গৈছে, গৈছেনে নাই? মৰম বাঢ়িছিলে না 9000 সোমাওঁতে? আজিকালি গিৰিয়েকবিলাকে আমাক ফোন কৰি থাকে, মেছেজ দিয়ে যে 9000টো কেতিয়া সোমাব? মই গিৰিয়েকৰ কি কাম 9000 টকা? মতা মানুহে মেছেজ দিয়ে 9000টো কেতিয়া সোমাব? মই ভাবোঁ যে 9000টো মতা মানুহৰ লগত কি সম্পৰ্ক? এইটো মাইকী মানুহ দিয়া বস্তু। অৰুণোদয় ভৈনীয়েকক গিৰিয়েকে কিয় সোধে 9000 কেতিয়া সোমাব? তেতিয়াই বুজি গ'লো তাৰমানে গিৰিয়েকৰ হয়তো ইণ্টাৰেষ্ট বহুত আছে, হয় নহয়? মোৰ তাততো বহুত মেছেজ আহে যে 9000টো কেতিয়া সোমাব, 1250টো কেতিয়া সোমায়? 1250 সোমাব মহিলাৰ একাউণ্টত, গিৰিয়েকৰ কি কাম? তাৰমানে গিৰিয়েকৰ মৰম বাঢ়ি যায় এইকেইটা, হয় নহয়? এতিয়া লাহে লাহে 3000 পালেতো আৰু মৰম বাঢ়ি যাব, হয় নহয়? গতিকে আমাৰ মামাই সংসাৰ বচোৱা কামটোও চলাই আছে নে নাই? এইবাৰ তেওঁ কৈছে যে আমি LKGৰ পৰা একদম MA লৈকে, অংগনবাড়ীৰ পৰা মাষ্টাৰ ডিগ্ৰীলৈকে আমি সকলো শিক্ষা বিনামূলীয়া কৰি দিম, যাতে আমাৰ ল'ৰা ছোৱালী সুন্দৰভাৱে পঢ়িব পাৰে। নিযুত মাইনা, নিযুত বাবু, জীৱন অনুপ্ৰেৰণা, মুখ্যমন্ত্ৰীৰ অনুপ্ৰেৰণা, এই সকলোবিলাক। এই বৰপুৰা অঞ্চলটো আমাৰ বিৰোধী দলৰ প্ৰাৰ্থীগৰাকীৰ ঘৰ, আৰু ইয়াত সকলো ৰাইজ, প্ৰতিটো পৰিয়ালৰ পৰা হিলদল মানুহ ওলাই আহিছে। তাৰ মানে কংগ্ৰেছ দলটোক আজিৰ তাৰিখত এই ওচৰ চুবুৰীয়াক কিমান বেয়া দৃষ্টিৰে চাব বা কিমান ঘৃণাৰ দৃষ্টিৰে চাই সেইটো চাম। কাৰণ চাবই, নলবৰীয়া মানুহ হ'ল স্বাভিমানী মানুহ, জাতীয়তাবাদী মানুহ, ৰাষ্ট্ৰক ভাল পোৱা মানুহ, দেশপ্ৰেমৰ কাৰণে জীৱন দিবৰ কাৰণে তৈয়াৰ থাকে। সেই নলবাৰীৰ মানুহে যেতিয়া কোনোবা পাকিস্তানী প্ৰেমীৰ লগত ঘূৰিব, নিজৰ পৰিয়ালৰ 4টা মানুহৰ 3টাই বিদেশী, তাকো স্বদেশী কৰিব নোৱাৰা মানুহ এজনৰ নেতৃত্বৰ পিছত দৌৰিব, তেনেকুৱা মানুহক নলবাৰীৰ মানুহে ঘৃণা কৰে। নলবাৰীৰ মানুহ কেতিয়াও তাৰ পিছে পিছে নাযায়। আৰু সেইকাৰণে আজি এই অঞ্চলত এই ধৰণে হিলদল মানুহ আহিছে। এই মানুহে দেখুৱাই দিছে যে আমি সদায় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত আছোঁ, বিকাশৰ লগত আছোঁ, জাতিৰ সুৰক্ষাৰ লগত আছোঁ, জাতিক গ্ৰাস কৰাৰ লগত নাই। যোনে নাহক, মইতো ভাবোঁ যে গৌৰৱ গগৈ যিমান ইয়ালৈ আহিব আমাৰ ভোট বেছি হ'ব। আহক, তেওঁক মই নিমন্ত্ৰণে জনাম। এইবাৰৰ মোৰ দায়িত্বটোৱে হ'ব যে যোৱাবাৰ মোক 1,06,000 মানুহে ভোট দিছিল, এইবাৰ আৰু ৰাইজক মৰম পাইছোঁ নে নাই, ৰাইজৰ হৃদয় জয় কৰিব পাৰিছোঁ নে নাই, এইবাৰ নিৰ্বাচনত দেখা যাব। মই ৰাইজক এইটোৱে ক'ম যে 5 বছৰ আপোনালোকক সেৱা কৰাৰ চেষ্টা কৰিছোঁ। আপোনালোকে মোৰ যদি সেৱাত সন্তুষ্ট হৈছে, মোৰ কামত সন্তুষ্ট হৈছে, তেতিয়া মোক ভোট দি এইবাৰ স্বীকৃতি দিয়ক যে কিমান বেছি ভোট দিব পাৰে। মই সেইটোৱে আশা কৰিম ৰাইজক।